মোৰ কথাবোৰ শুনিছানে তোমালোকে? 1.1 খিনি কৰিলা সকলোৱে? স্ক্ৰীনখন দেখা পাইছা? স্ক্ৰীনখন দেখা পাইছা নহয় ন? ঠিক আছে। লাষ্ট ক্লাছত আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িছিলোঁ। তাৰপাছতে স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা, এই সংখ্যাবোৰৰ বিষয়ে পঢ়িলোঁ। আজি অপৰিমেয় সংখ্যাবোৰৰ বিষয়ে পঢ়িব লাগিব। অপৰিমেয় সংখ্যা মানে কি হ'ব চাবা, যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ। পৰিমেয় সংখ্যাৰ সংজ্ঞাটো কি আছিলে? যিবোৰক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ, কিন্তু অপৰিমেয়ত আমি নোৱাৰোঁ। আৰু ইয়াত p কি হ'ব, q কি হ'ব? p আৰু q হ'ব অখণ্ড সংখ্যা, য'ত q not equal to 0। যদি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ সংখ্যাবোৰক, তেতিয়া আমি সেই সংখ্যাবোৰক কি বুলি ক'ম? অপৰিমেয় সংখ্যা বুলি ক'ম। নেক্সট আহিলে পৰিমেয় সংখ্যাৰ দৰে অপৰিমেয় সংখ্যাও অসীম সংখ্যক আছে। মানে মই তোমালোকক এটা কথা কৈছিলোঁ, সংখ্যা ৰেখাডাল যদি আছে, সংখ্যা ৰেখাডালৰ যিকোনো দুটা সংখ্যা ধৰি লোৱা 0 আৰু 1। 0 আৰু 1ৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা আছে বুলি ক'ব পাৰোঁ। তেনেকৈ অপৰিমেয় সংখ্যাও কি হ'ব? অপৰিমেয় সংখ্যাও অসীম সংখ্যক থাকিব। এইখিনি লিখি লোৱাচোন। এতিয়া অপৰিমেয় সংখ্যাৰ উদাহৰণ কিছুমান আহিলে। স্কুৱেৰ ৰুট অফ 2, স্কুৱেৰ ৰুট অফ 3, বৰ্গমূল, যিবোৰ মৌলিক সংখ্যাবোৰতো জানা তোমালোকে? মৌলিক সংখ্যা কোনবোৰ হয়? যেনেকৈ 2, 3, 5, 7, এনেকুৱা ধৰণৰ সংখ্যাবোৰৰ ওপৰত যেতিয়া বৰ্গমূল থাকিব, তেতিয়া সেই সংখ্যাবোৰ কি হ'ব? সদায় অপৰিমেয় হ'ব। যিকোনো মৌলিক সংখ্যাত যেতিয়া বৰ্গমূল আহিব, সেই সংখ্যাবোৰ অপৰিমেয় হ'ব। গতিকে √2, √3, √5, √11, এই সংখ্যাবোৰ হৈছে কি? অপৰিমেয় সংখ্যা। পাই সংখ্যাটো এটা অপৰিমেয় সংখ্যা।
আৰু 0.1011 011 01111 এনেকুৱা ধৰণৰ সংখ্যাবোৰ এইটো দশমিকত আছে এই সংখ্যাবোৰো কি হয় অপৰিমেয় সংখ্যা হয় কেনেকৈ হয় পাছত গম পাবা বাৰু ডিটেইলছত আছে নেক্সট পইণ্টটো চোৱা গ্ৰীচৰ পাইথাগোৰীয়সকলে প্ৰমাণ কৰিছিল যে ৰুটটো অপৰিমেয় মানে প্ৰথমতে পৰিমেয় সংখ্যাৰ ধাৰণাটো আহিছিলে যিবোৰ সংখ্যাক পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক পৰিমেয় বুলি ধৰা হৈছিলে কিন্তু তাৰ পাছত লাহে লাহে কি হ'ল গ্ৰীচৰ পাইথাগোৰীয়সকলে অপৰিমেয় সংখ্যাৰ ধাৰণাটোৰ কথা আৱিষ্কাৰ কৰিলে আৰু তাত কি পালে যে ৰুটটো সংখ্যাটো অপৰিমেয় ৰুটটো সংখ্যাটো অপৰিমেয় বুলি কোনে প্ৰমাণ কৰিছিল পাইথাগোৰীয়সকলে প্ৰমাণ কৰিছিল নেক্সট আহিলে চিৰিনৰ থিয়ডৰাছে দেখুৱাইছিল যে √3 √5 √6 √7 √14 √17 আদি সংখ্যাবোৰ অপৰিমেয় ৰুটটো অপৰিমেয় বুলি কোনে কৈছিলে গ্ৰীচৰ পাইথাগোৰীয়সকলে কিন্তু √3 √5 তাৰ পাছৰ যোনবোৰ সংখ্যা আছিলে অপৰিমেয় সংখ্যা সেই সংখ্যাবোৰ অপৰিমেয় বুলি কোনে দেখুৱাইছিলে চিৰিনৰ থিয়ডৰাছে দেখুৱাইছিলে √2 √3 √5 এইবোৰ অপৰিমেয় হয় সেই সংখ্যাবোৰ যে অপৰিমেয় হয় অপৰিমেয় কেনেকৈনো হয় আমি প্ৰমাণ কৰিব লাগিব খালি প্ৰমাণ আমি ক্লাছ 9ত কৰিব নালাগে সেইটো আমি ক্লাছ 10ত কৰিব লাগিব গতিকে ইয়াত তোমালোকে অপৰিমেয় সংখ্যা কোনবোৰ হয় সেইটো জানিলেই হ'ব অপৰিমেয় সংখ্যা হয় বুলি প্ৰমাণ কৰিব নালাগে সেইটো লাগিব তোমালোকৰ ক্লাছ 10ত এইখিনি লিখি লোৱা লিখি লোৱা থিয়ডৰাছৰ চকৰিটো তোমালোকে ক্লাছ 8ত পাইছিলা নেকি মনত আছে নাই আছে লিখি হ'লে ক'বা দেই
নেক্সট কণ্টেণ্ট নিব পাৰোঁনে? ঠিক আছে। অ'কে, এতিয়া চোৱা, আমি যিহেতু বাস্তৱ সংখ্যাৰ কথাই পঢ়ি আছোঁ, বাস্তৱ সংখ্যা কি কি ধৰণৰ পালোঁ চাবা। এটা হৈছে দশমিক থকা আৰু আনটো হৈছে দশমিক নথকা। দশমিক নথকা আমি ফাৰ্ষ্ট ক্লাছত পঢ়িছিলোঁ, যিবোৰ অখণ্ড সংখ্যা আছিলে। শূন্যৰ সোঁফালে যিবোৰ সংখ্যা হয় সেইবোৰ শূন্যতকৈ ডাঙৰ হয়, আৰু সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ? ধনাত্মক অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ। আৰু সেই সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও ক'ব পাৰোঁ, নাইবা সেই সংখ্যাবোৰক প্ৰাকৃতিক সংখ্যা বুলি ক'ব পাৰোঁ। কিন্তু শূন্য সংখ্যাটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়, গতিকে শূন্য সংখ্যাটোক আমি ধনাত্মক অখণ্ড সংখ্যা বা ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰোঁ, তাক অকল অখণ্ড সংখ্যা বুলি ক'ব লাগিব। তেনেকৈ শূন্যৰ বাওঁফালে যিখিনি সংখ্যা আছিলে -1, -2, -3, সেইখিনি হৈছে ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া 1ৰ পৰা আৰম্ভ কৰি যিবোৰ সংখ্যা সেইবোৰ হৈছে স্বাভাৱিক। 0ৰ পৰা আৰম্ভ কৰি শূন্যতকৈ ডাঙৰ সেই সংখ্যাবোৰ কি আছিলে? 0ৰ পৰা আৰম্ভ কৰি শূন্যতকৈ ডাঙৰ সংখ্যাবোৰ পূৰ্ণ সংখ্যা আছিলে। আৰু শূন্যক ধৰি পেলাই শূন্যৰ সোঁফালে আৰু বাওঁফালে থকা সংখ্যাবোৰৰ সংগ্ৰহটোক আমি কি বুলি ক'ব পাৰোঁ? অখণ্ড সংখ্যা, হয়নে? সেইবোৰত দশমিক আছে জানো? দশমিকটো নাই। 1টো আমি পাইছোঁ, 2 পাইছোঁ, ইয়াততো দশমিক নাই কোনো ধৰণৰ, বা -2, -3 বা 0, ইয়াত দশমিক নাই। সেইটো কাৰণে এইবোৰ দশমিক নথকাৰ ভাগটোত পৰিব। আৰু কিছুমান আছে দশমিক থকা। দশমিক থকা কেনেকুৱা হ'ব চাবা। এটা আছে পৰিসমাপ্ত, লিখিছোঁ, 3টা ভাগ আছে। এটা হৈছে পুনৰাবৃত্ত পৰিসমাপ্ত, আৰু আনটো হৈছে অপুনৰাবৃত্ত অপৰিসমাপ্ত। পৰিসমাপ্তত কি হ'ব বাৰু? এটা উদাহৰণ দিব পাৰিবা নেকি কোনোবাই? যিটো দশমিকৰ পাছত শেষ হৈ যায়। পৰিসমাপ্ত 1.6, কিবা এটা ক'লে হ'ল 1.6, বা ধৰা 1.8, এনেকুৱা ধৰণৰ সংখ্যাবোৰ পৰিসমাপ্ত, কাৰণ 8ৰ পাছত আৰু এইটো বাঢ়ি বাঢ়ি গৈ থকা নাই, অংকৰ সংখ্যা বাঢ়ি যোৱা নাই। পুনৰাবৃত্ত পৰিসমাপ্তত চাবা, পুনৰাবৃত্ত পৰিসমাপ্ত, পুনৰাবৃত্ত পৰিসমাপ্ত নহয়, এইটো অপৰিসমাপ্ত হ'ব লাগিছিলে, চৰি, অপৰিসমাপ্ত। কি হ'ব? 1.12, 1.2, 1.2, এনেকৈ গৈ আছে। অপৰিসমাপ্ত হয়নে? দশমিক দিছোঁ, দশমিক মানে পাছত ডট 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 যে দিছোঁ, সেইটোৱে কি বুজাইছে? অপৰিসমাপ্ত বুজাইছে। আৰু পুনৰাবৃত্ত কোনটোৱে বুজাইছে? 1-2টো বাৰে প্ৰতি ৰিপিট হৈ আছে। 1টো ৰিপিট হৈ গৈ আছে, মানে এই 1-2টো যে আছে, ইয়াৰ পাছতো আকৌ কি থাকিব? 1-2য়ে থাকিব, সেইটোৰ পাছতো 1-2য়ে থাকিব, এনেকৈ বাঢ়ি বাঢ়ি গৈ আছে। গতিকে এইবোৰ হৈছে পুনৰাবৃত্ত অপৰিসমাপ্ত। আৰু শেষত আহিলে অপুনৰাবৃত্ত অপৰিসমাপ্ত। ইয়াত পুনৰাবৃত্তি নঘটে, কিন্তু অপৰিসমাপ্ত হয়। যেনেকৈ 2.12, 123, 124, 125, এনেকৈ যদি গৈ থাকে, তেতিয়াহ'লে এইবোৰক আমি কি ক'ব পাৰোঁ? অপুনৰাবৃত্ত অপৰিসমাপ্ত। কাৰণ পুনৰাবৃত্তি ঘটা নাই আৰু শেষ হৈ যোৱা নাই। পুনৰাবৃত্তি ঘটা নাই কাৰণে অপুনৰাবৃত্ত, আৰু শেষ হৈ যোৱা নাই কাৰণে অপৰিসমাপ্ত। এতিয়া মই যে দশমিক থকা 3বিধ সংখ্যাৰ কথা ক'লোঁ, সেই 3বিধ সংখ্যাৰ ভিতৰত কোনবোৰ পৰিমেয় আৰু কোনবোৰ অপৰিমেয়, ক'ব পাৰিবা নেকি? এই দুটা ভাগ কি হয়? এই দুটা ভাগ হৈছে পৰিমেয়। আৰু বাকী এইখিনি অপুনৰাবৃত্ত অপৰিসমাপ্ত, এইখিনি হৈছে অপৰিমেয়, হয়নে? আৰু দশমিক নথকা যিবোৰ সংখ্যা, সোঁফালে যোনবোৰ সংখ্যা আছে, এই সংখ্যাবোৰ কি হয়? পৰিমেয় নে অপৰিমেয়? এইবোৰো পৰিমেয়। গতিকে বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয়ৰ বাহিৰে বেলেগ সংখ্যা নাই। বুজি পাইছা কথাটো? গতিকে বাস্তৱ সংখ্যাৰ ভিতৰত অকল আমি কি পাম? পৰিমেয় আৰু অপৰিমেয় পাম। কিন্তু পৰিমেয়বোৰৰো কিছুমান ভাগ আছে, যেনেকৈ অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, সেইবোৰ। আৰু অপৰিমেয় সংখ্যাবোৰ, যিবোৰক p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি, তাৰ এটাই টাইপ পাওঁ, সেইটো হৈছে। এতিয়া বাকীবোৰে শুনি আছা নাই? হয়, হয়। নেটৰ প্ৰব্লেম হ'ব পাৰে অলপ। এইখন লিখি লোৱা এতিয়া ভালকৈ।
বাকী সকলোৰে হ'ল নে? নোহোৱা কোনোবা আছে নেকি? ঠিক আছে, লিখিব। মোৰ স্ক্ৰীনখন যদি ওলোৱা নাই তেতিয়া তোমাৰ নেটৰ প্ৰব্লেম হ'ব পাৰে অলপ। বাকীটো সকলোৱে দেখা পাই আছে চাগে? ৰেকৰ্ড হৈ আছে বাৰু, এইটো পাছত পাবা চাগে ৰেকৰ্ডটো যদি কমপ্লিট হয়। ইমান চিন্তা কৰিব নালাগে, এতিয়া নুশুনিলেও পাছত ভিডিঅ'টো চাব পাৰিবা। নেক্সটখনলৈ নিছোঁ দেই। ইয়াত চোৱা, 3টা পইণ্ট লিখা আছে, ভালকৈ চাবা। প্ৰথমটো দিয়া আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ হৈ গঠন হোৱা সংগ্ৰহটোৱেই হৈছে বাস্তৱ সংখ্যাৰ সংগ্ৰহ। সেইটোতো বুজি পাইছাই। বাস্তৱ সংখ্যা বুলিলে তাত দুটা ধৰণৰ সংখ্যাই থাকিব, এটা হৈছে পৰিমেয় আৰু আনটো হৈছে অপৰিমেয়। দ্বিতীয় পইণ্টটো চোৱা, সংখ্যা ৰেখাডালৰ প্ৰতিটো বিন্দুৰ বাবে এটা অদ্বিতীয় বাস্তৱ সংখ্যা আছে। মানে আমি যিডাল সংখ্যা ৰেখা আঁকো, সেই সংখ্যা ৰেখাডালৰ একেবাৰে মাজতটো শূন্য থাকে, তাৰপাছত সমান দূৰত্বত 1 থাকে। কিন্তু 0 আৰু 1ৰ মাজতো বহুত বিন্দু আছে ন, অসংখ্য বিন্দু আছে। সেই অসংখ্য বিন্দু সংযোগ হৈহে ৰেখাডাল গঠন হৈছে। সেইটো কাৰণে সংখ্যা ৰেখাত আমি কি কৰিব পাৰোঁ, প্ৰত্যেকটো বাস্তৱ সংখ্যাকেই উপস্থাপন কৰিব পাৰোঁ। আৰু সংখ্যা ৰেখাত যিহেতু প্ৰত্যেকটো বাস্তৱ সংখ্যাকে উপস্থাপন কৰিব পাৰোঁ, সেইকাৰণে সংখ্যা ৰেখাডালক আন এটা নাম দিয়া হৈছে, সেইটো হৈছে বাস্তৱ সংখ্যা ৰেখা। বাস্তৱ সংখ্যা ৰেখা বা ইংৰাজীত কোৱা হয় ৰিয়েল নাম্বাৰ লাইন। আমি জেনেৰেলি নাম্বাৰ লাইন বুলি কওঁ বা সংখ্যা ৰেখা কওঁ, কিন্তু সেই সংখ্যা ৰেখাডালক বাস্তৱ সংখ্যা ৰেখা বুলিও ক'ব পাৰি। তাৰপাছৰ পইণ্টটোত দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যাক সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি। মানে আমি পঢ়ি অহা যিবোৰ পৰিমেয় বা অপৰিমেয় প্ৰত্যেকটো সংখ্যাকে আমি কি কৰিব পাৰোঁ, বাস্তৱ সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ। এইখিনি লিখি লোৱা।
দেখি হ'ল উম, 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 উম। বাৰু এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। যিবোৰ স্বাভাৱিক সংখ্যা আছে, স্বাভাৱিক সংখ্যাবোৰক আমি n বুলি লিখোঁ ন? n প্ৰতীকটোৰে চিহ্নিত কৰোঁ। এটা স্বাভাৱিক সংখ্যা ধৰি লোৱা 5। 5 স্বাভাৱিক সংখ্যাটোত বৰ্গমূলৰ ভিতৰত যদি আমি সুমুৱাই দিওঁ, তেতিয়াহ'লে এই সংখ্যাটো কি হৈ যায়? অপৰিমেয় হৈ যায়। হয়নে? গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যাকে যদি আমি বৰ্গমূলৰ ভিতৰত সুমুৱাই দিওঁ, তেতিয়া সেইটো অপৰিমেয় হ'ব নেকি? নহ'ব। উদাহৰণ এটা দিয়া। 9। মানে যিবোৰ পূৰ্ণবৰ্গ সংখ্যা, সেই সংখ্যাবোৰ কি হৈ যায়? বৰ্গমূল লোৱাৰ পাছত √9টো কি হৈ যাব এইটো? √9টো হ'বগে 3। 3টো কি হয়? এটা পৰিমেয় সংখ্যা। √4ও হ'ব। √4টো কি ওলাব? 2 ওলাব। 2টো পৰিমেয় হয়, কাৰণ 2টোক আমি 2/1 বুলি লিখিব পাৰোঁ। ঠিক আছে। নেক্সট পেজখন চোৱা এতিয়া। এইটো আহিলে থিয়ডৰাছৰ চকৰি। থিয়ডৰাছৰ চকৰি বা থিয়ডৰাছে কেনেকৈ সংখ্যাবোৰক, অপৰিমেয় সংখ্যাবোৰক বিশেষকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিছিল, সেইটো জানিব লাগিব। তোমালোকে জানাই চাগে বহুতে, ক্লাছ 8ত আছিলে এইটো। প্ৰথমতে কি আছে? √2। √2 সংখ্যাটোক আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ? ভালকৈ চাবা পইণ্টবোৰ। এডাল সংখ্যা ৰেখা অংকন কৰা হ'ল। প্ৰথমতে আমি কি কৰিছোঁ? সংখ্যা ৰেখাডাল অংকন কৰিছোঁ। একেবাৰে মাজত আছে 0, দেখা পাইছে। তাৰপাছত সোঁহাতে সমান দূৰত্বত 1 আছে, আকৌ তাৰ সমান দূৰত্বতে 2 আছে। কি বুলি লিখা হৈছে? এডাল সংখ্যা ৰেখা অংকন কৰা হ'ল, য'ত OA 1 একক, মানে O আৰু A যিকেইটা বিন্দু আছে, সেই বিন্দুকেইটাৰ মাজৰ দূৰত্বটো কিমান? 1, 1 একক। দ্বিতীয় পইণ্টটো চোৱা, A বিন্দুত AB লম্ব অংকন কৰা হ'ল। যিটো A বিন্দু আছে, সেই A বিন্দুটোত কি কৰিব লাগিব? আমি এডাল লম্ব অংকন কৰিব লাগিব। আৰু সেই লম্বডাল হ'ব কি? AB। AB লম্ব। AB লম্ব কেনেকৈ আঁকিম? ওপৰলে। এনেকে। খালি ইয়াৰ দূৰত্ব কিমান লৈছোঁ? এই দূৰত্বটো কিমান লৈছোঁ? 1 একক। হয়নে? তাৰপাছত কি কৰিবলৈ কৈছে? O আৰু B বিন্দু সংযোগ কৰিবলৈ কৈছে। O আৰু B। যিটো O বিন্দু আছিলে, সেই বিন্দুটো আৰু B বিন্দুটো সংযোগ কৰিবলৈ কৈছে। কৰিলোঁ। এতিয়া এটা ত্ৰিভুজ পাইছোঁ, হয়নে? OAB এটা ত্ৰিভুজ পাইছোঁ। সেই ত্ৰিভুজটো কেনেকুৱা ধৰণৰ ত্ৰিভুজ হ'ব? সমকোণী ত্ৰিভুজ। সমকোণটো কোনখিনিত আছে? কোনটো বিন্দুত আছে সমকোণটো? A বিন্দুটোত সমকোণটো আছে, মানে 90 ডিগ্ৰী হয়। হয়নে? আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ, জানা? হয়? পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি। তলৰখিনি বুজি পাইছা নাই চোৱা? পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি। সূত্ৰটোৰ মতে কি আছিলে বাৰু? পাইথাগোৰাছৰ সূত্ৰৰ মতে অতিভুজৰ স্কুৱেৰ ভূমি স্কুৱেৰ যোগ কি আছিলে? বি স্কুৱেৰ প্লাছ উন্নতি, হাইট, ৰ'বা, হাইপটেনিছ। এইটো হাইট ধৰি লৈছোঁ, h। হাইটৰ কি হ'ব? স্কুৱেৰ হ'ব। হয়নে? ইয়াতে যদি চাওঁ, সমকোণটোৰ যিটো সমকোণ আছে, সমকোণটোৰ বিপৰীতত যোনটো বাহু আছে, সেই বাহুটো কি হয়? অতিভুজ হয়। গতিকে আমি কি লিখিছোঁ? OB স্কুৱেৰ লিখিলোঁ। ইকুৱেলটো কি হ'ব? OA স্কুৱেৰ প্লাছ AB স্কুৱেৰ।
OA মানে আমি কি ধৰি থৈছো? 1 একক ধৰা নাই জানো? AB মানেও 1 একক ধৰি থৈছো, তেতিয়াহ'লে OB স্কুৱেৰ ইকুৱেল টু কি ওলাব? 2 ওলাব। OB স্কুৱেৰ যদি 2 হয়, তেতিয়াহ'লে OB কিমান হ'ব? √2। হয়। OB স্কুৱেৰ ইকুৱেল টু 2 আছে। OB ইকুৱেল টু কি হৈ যায়? যোনটো পাৱাৰ থাকে, বাওঁহাতে যোনটো পাৱাৰ আছে, সেইটো গৈ পেলাই ইফালে কি হৈ যায়? ৰেচিপ্ৰকেল হৈ যায়, প্ৰতিক্ৰম হৈ যায়। 2 টু দি পাৱাৰ 1/2, 2 টু দি পাৱাৰ 1/2 মানে আল্টিমেটলি কি হয়? √2 হয়। গতিকে OB দূৰত্বটো কি পালো আমি? OB দূৰত্বটো পালো √2, হয়নে? এতিয়া আহিব কম্পাছ আৰু পেঞ্চিলৰ কাম। কম্পাছ আৰু পেঞ্চিল ল'ব লাগিব। লৈ পেলাই কেন্দ্ৰটো কোনটো বিন্দু কেন্দ্ৰ কৰিম বাৰু? O বিন্দু কেন্দ্ৰ কৰিম নে B বিন্দু কেন্দ্ৰ কৰিম? O বিন্দু কেন্দ্ৰ কৰিব লাগিব। মানে কম্পাছৰ যোনটো জোং আছে, সেইটো ক'ত দিব লাগিব? O বিন্দুত দিব লাগিব। আৰু পেঞ্চিলৰ আগটো ক'ত দিব লাগিব? B বিন্দুত, হয়নে? গতিকে OB যিডাল বাহু আছে, সেইডালক এটা বৃত্তৰ ব্যাসাৰ্ধ হিচাপে ল'ব লাগিব। লৈ পেলাই এটা বৃত্তচাপ অংকন কৰিব লাগিব। সেই বৃত্তচাপটো এনেকুৱা ধৰণৰ হ'ব। আহি পেলাই ইয়াত কোনোবা এটা বিন্দুত কাট খাব। ধৰি ললো সেই বিন্দুটো P। সেই বিন্দুটো যদি P হয়, তেতিয়াহ'লে O আৰু P ইহঁতৰ মাজৰ দূৰত্বটো কিমান হ'ব? √2। মানে O আৰু P, Oৰ পৰা P লৈকে এই দূৰত্বটো যদি উলিয়াওঁ, সেই দূৰত্বটো হ'বগৈ কিমান? √2। গতিকে আমি বিন্দুটোক উপস্থাপন কৰিব পাৰিলোনে? বিন্দুটো নহয়, সংখ্যাটোক। সংখ্যাটোক সংখ্যা ৰেখাডালত এটা বিন্দু হিচাপে উপস্থাপন কৰিব পাৰিছো। আৰু সেই √2 সংখ্যাটো কোনখিনিত থাকিব? একজেক্টলি এই P বিন্দুটোত থাকিব। যেনেকৈ 1 সংখ্যাটো A বিন্দুত আছিলে, 2 সংখ্যাটো এইখিনিত আছে সোঁহাতে, √2 যিটো অপৰিমেয় সংখ্যা, সেই অপৰিমেয় সংখ্যাটো ক'ত থাকিব? P বিন্দুত থাকিব, 1 আৰু 2ৰ মাজত। লিখি লোৱাচোন। এইটো উদাহৰণ 3 হয়, উদাহৰণ 3 বুলি লিখি ল'বা।
লিখি হ'লে ক'বা দেই। ঠিক আছে। পাছত অলপ আছে, এইখিনি লিখি লোৱা। এইখিনি মই বুজাইছিলোঁৱেই। ঠিক আছে। এতিয়া উদাহৰণ 4টো চাই লোৱা। মই এইটো ৰাফকৈ বুজাই দিছোঁ। উদাহৰণ 4ত কি কৰিব লাগে আমি? √3 সংখ্যাটোক উপস্থাপন কৰিব লাগে। √3 √3টো অপৰিমেয় হয়নে? √3 সংখ্যাটো অপৰিমেয় হয়নে নহয়? হয়। এতিয়া সংখ্যা ৰেখাডাল চোৱা, এইডাল সংখ্যা ৰেখা ধৰি লোৱা। সংখ্যা ৰেখাডালত একেবাৰে মাজত অ' বিন্দুটো আছে, অৰ্থাৎ সেই অ' বিন্দুটোৱে কি বুজাইছে? শূন্য সংখ্যাটো বুজাইছে। এইটো হৈছে 1, এই বিন্দুটো এ বুলি ধৰি লোৱা। 1 থকা বিন্দুটো হৈছে 1। এতিয়া আমি, এক থকা বিন্দুটো হৈছে এ। ইয়াত আমি কি কৰিব লাগিব? লম্ব অংকন কৰিব লাগিব। সেই লম্বডাল হ'ব কিমান দৈৰ্ঘ্যৰ? দৈৰ্ঘ্যটো কিমান কৰিব লাগিব? 1। ইয়াৰ পৰা ইয়ালৈকে 1 একক আছিলে। আমি যিডাল লম্ব অংকন কৰিছোঁ এ বি, সেই লম্বডালো কি হয়? 1 একক দৈৰ্ঘ্যৰে হয়। অ' আৰু বি যেতিয়া সংযোগ কৰিম, সিমানেই ল'ব লাগিব, তেতিয়াহে ৰুটটো ওলাব। ফাৰ্ষ্টতে আমি ৰুটটো উলিয়াব লাগিব, তাৰ পাছতহে √3 উলিয়াম। সেইটোৱে কথাটো। অ'ৰ পৰা এ লৈকে যিমান দূৰত্ব লৈছা, 1 একক ধৰি লৈছোঁ ন আমি। সেইটো কাৰণে এৰ পৰা বি লৈকে আমি 1 এককে ধৰিম। তেতিয়া ত্ৰিভুজ অ' এ বিৰ পৰা, সেইটোতো এটা সমকোণী ত্ৰিভুজ হয়। এ বি অ' লিখিছোঁ দেই। এ বি অ'ৰ পৰা অ' বি কিমান ওলাবগে? অ' বি স্কুৱেৰ ইকুৱেল টু কি হয়? অ' এ স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ। এতিয়া 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, আগৰটোৰ নিচিনাই হ'বগৈ, 2 ওলাব। অ' বি স্কুৱেৰ ইকুৱেল টু যদি 2 হয়, তেতিয়াহ'লে অ' বি ইকুৱেল টু কি হ'ব?
√2। গতিকে OBৰ দূৰত্বটো কিমান পালো? √2 পালো। এইখিনিতে চাবা প্ৰব্লেমটো ইয়াত আহে। এতিয়া বি বিন্দুৰ পৰা আমি কি কৰিম আকৌ এডাল লম্ব, মানে বি বিন্দুত এডাল লম্ব অংকন কৰিম। সেই লম্বডালৰ দৈৰ্ঘ্য হ'ব লাগিব 1 এককী। কিতাপত এই বিন্দুটো ডি দিয়া আছে, মই ডি লিখিছো। গতিকে BDৰ মাজৰ দূৰত্বটো কিমান হ'ব? 1 একক। আকৌ আমি কি কৰিম? এতিয়া OD সংযোগ কৰিম। OD, O আৰু D সংযোগ কৰিম। এতিয়া আমি ODৰ দূৰত্বটো উলিয়াম। O আৰু Dৰ মাজৰ দূৰত্ব। ত্ৰিভুজ OBDটো সমকোণী ত্ৰিভুজ হয় নে নহয়? সেইটো কোৱা মোক। OBDটো সমকোণী ত্ৰিভুজ হয় নে নহয়? ত্ৰিভুজ OBD। হয়। যদি সেই সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰোঁ, তেতিয়াহ'লে কি হ'ব? OD স্কুৱেৰ, কাৰণ এইটো অতিভুজ হয় এতিয়া, ইকুৱেল টু বাকী দুটা বাহুৰ কি হ'ব? বৰ্গৰ যোগফল। OB স্কুৱেৰ প্লাছ BD স্কুৱেৰ। OB স্কুৱেৰ মানে কি হ'ব? OB আমি কিমান পালো? √2। OB স্কুৱেৰ মানে হ'ব √2 স্কুৱেৰ। আৰু BD মানে আমি কি ধৰি লৈছো? 1 ধৰি লৈছো। গতিকে এইটো 1 স্কুৱেৰ হ'ব। √2 স্কুৱেৰ মানে কিমান? √2 স্কুৱেৰ মানে 2। 1 স্কুৱেৰ মানে 1। 2 + 1 আমি কি পাম? 3 পাম। গতিকে আমি OD স্কুৱেৰ যদি 3 পাইছো, তেতিয়াহ'লে OD কিমান পাম? OD পাম √3। হ'ল? OD √3 পালো। চোৱা এতিয়া O আৰু Dৰ মাজৰ যোনটো দূৰত্ব, সেই দূৰত্বটো হৈছে কিমান? √3। এতিয়া সেই দূৰত্বটো যদি √3 হয়, আমি O বিন্দুক কেন্দ্ৰ কৰি, এতিয়া কম্পাছ ল'ম। কম্পাছ লৈ পেলাই O বিন্দুক কেন্দ্ৰ কৰিম আৰু পেঞ্চিলৰ আগটো ক'ত দিব লাগিব? D বিন্দুত। D বিন্দুত যেতিয়া পেঞ্চিলৰ আগটো দিম, গতিকে আমি এটা বৃত্তচাপটো অংকন কৰিবই লাগিব। সেই বৃত্তচাপটোত যোনটো ব্যাসাৰ্ধ, সেই ব্যাসাৰ্ধটো কি ল'ম? OD ল'ম। মই ৰেড কালাৰ দি দিছো চোৱা। এইটো হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ। বৃত্তটোৰ কেন্দ্ৰটো হ'ব O। তেনেকে যদি আমি এটা অংকন কৰোঁ বৃত্তচাপ, তেতিয়া সেই বৃত্তচাপটোৱে সংখ্যা ৰেখাত কোনোবা এটা বিন্দুত কাটিবগে। ধৰি লোৱা সেইটো P বিন্দু। তেতিয়াহ'লে O আৰু Pৰ মাজৰ দূৰত্বটো কি হ'ব? O আৰু Pৰ মাজৰ এই যিটো দূৰত্ব, এই দূৰত্বটো হ'বগে √3। গতিকে আমাৰ OP কি ওলাব? √3 ওলাব। মানে P বিন্দুটোৱে কি কৰিছে তেতিয়া? P বিন্দুটোৱে √3 সংখ্যাটোক উপস্থাপন কৰা নাই জানো? গতিকে আমি কি কৰিলো? সংখ্যা ৰেখাত √3 সংখ্যাটো, যিটো এটা অপৰিমেয় সংখ্যা আছিলে, সেই সংখ্যাটো উপস্থাপন কৰিলো। এনেকৈ কৰিব লাগিব। বুজি পালানে নাই পোৱা? OP = √3 লিখি দেখুৱাব পাৰা, একো নাই। OP = √3। Therefore, তাৰ তলত লিখিবা এতেকে P বিন্দুটোৱে √3 সংখ্যাটোক উপস্থাপন কৰিছে। তেনেকে লিখিব পাৰা। এইখিনি লিখি লোৱা ৰাফকে। খালি কিতাপৰ পৰা চাই ভালকে বনাই কৰি লিখিবা। দুটা ত্ৰিভুজৰ কথা ক'ব লাগিব। এটা হৈছে ত্ৰিভুজ ABO আৰু এটা ত্ৰিভুজ হ'ব OBD। লিখি লোৱা এইখিনি, তাৰ পাছত অনুশীলনীলৈ যাম।
হ'ল ঠিক আছে বাকী নোহোৱাকৈ কাৰো থকা নাই নহয় বাৰু এতিয়া মোক এনেকুৱা এটা সংখ্যা কোৱা যিটো বৰ্গমূলৰ ভিতৰত থাকিলে সংখ্যাটো মই ধৰি লৈছোঁ এম সংখ্যাটো বৰ্গমূলৰ ভিতৰত আছে এই ৰুট এম যিটো সংখ্যা হ'ব এই সংখ্যাটো হ'ব অপৰিমেয় ৰুট এম সংখ্যাটো হ'ব অপৰিমেয় খালি যোনটো এম সংখ্যাটো আছে নহয় সেই এম সংখ্যাটো মৌলিক নহয় এম সংখ্যাটো মৌলিক নহয় তেনেকুৱা এটা সংখ্যা এমটো কি হ'ব এমটো হ'ব 14 অঁ 14 14টো আমি ৰুট 2 ইনটু ৰুট 7 লিখিব পাৰোঁ ন দুটা অপৰিমেয় সংখ্যাৰ পূৰণফলটো কি হয় এই দুটা অপৰিমেয় সংখ্যা ৰুট 2 অপৰিমেয় ৰুট 7 অপৰিমেয় দুটা অপৰিমেয় সংখ্যাৰ যদি পূৰণফলটো লওঁ সেই পূৰণফলটো কি হয় অপৰিমেয় হ'ব গতিকে ৰুট 14টো অপৰিমেয় বাৰু এতিয়া অনুশীলনীলৈ আহা অনুশীলনী 1.2 প্ৰথমটো কোৱাচোন কি হ'ব উক্তি কেইটামানহে দিয়া আছে প্ৰথমটো কোৱা ফাৰ্ষ্ট সত্য কাৰণ যিকোনো এটা অপৰিমেয় সংখ্যা যদি লওঁ যেনেকে ৰুটটো সংখ্যাটোৱে লৈছোঁ এইটো সংখ্যাটো কি হয় অপৰিমেয় হয় লগতে এই সংখ্যাটো কি হয় বাস্তৱো হয় হয়নে আমাক উক্তিটো কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা দেখুৱাই দিছোঁ এইটো অপৰিমেয় হয় লগতে এইটো বাস্তৱো হয় গতিকে প্ৰত্যেকটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা বুলি আমি ক'ব পাৰোঁ দ্বিতীয়টো ছেকেণ্ডটো ছেকেণ্ডটো অসত্য ছেকেণ্ডটোত কি আছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট এম আৰ্হিৰ য'ত এম এটা স্বাভাৱিক সংখ্যা য'ত এম এটা স্বাভাৱিক সংখ্যা কেনেকে ক'বা এতিয়া অসত্য বুলি প্ৰমাণ কেনেকে কৰিবা প্ৰমাণ কেনেকে কৰিবা পৰিমেয় সংখ্যাৰ কথা কৈছে ন প্ৰতিটো সংখ্যা ৰেখাত সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট এম আৰ্হিৰ য'ত এম এটা স্বাভাৱিক সংখ্যা বাৰু 1/2 সংখ্যাটো সংখ্যা ৰেখাত থাকে নাথাকে এডাল সংখ্যা ৰেখা যদি ধৰা এইটো 0 এইটো 1 0 আৰু 1ৰ মাজতে কি থাকে 1/2টো থাকে হয়নে এতিয়া 1/2 সংখ্যা ৰেখাত থকা এটা সংখ্যা 1/2ক যদি বৰ্গমূলৰ আকাৰত লিখোঁ কাৰ বৰ্গমূল বুলি লিখিব লাগিব 1/4ৰ হয়নে 1/4ৰ বৰ্গমূল মানেই কি হয় 1/2 হয় কিন্তু 1/4টো নিজে এটা স্বাভাৱিক সংখ্যা হয়নে 1/4টো স্বাভাৱিক সংখ্যা হয় জানো হয়নে নহয় নহয় গতিকে ইয়াৰ পৰাই প্ৰমাণ কৰিব পাৰি 1/2 সংখ্যাটো 1/2 সংখ্যাটো সংখ্যা ৰেখাত আছে কিন্তু 1/2 সংখ্যাটো হৈছে 1/4ৰ বৰ্গমূল যদিও 1/4 সংখ্যাটো স্বাভাৱিক সংখ্যা নহয় বুজি পালানে কথাটো নে নাই পোৱা বাৰু সংখ্যা ৰেখাডাল চোৱা ভালকৈ এইডাল সংখ্যা ৰেখা ইয়াত শূন্য বিন্দুটো আছে আৰু 1 এই দুটা সংখ্যা আছে ইহঁতৰ মাজতে কি থাকে
1/2 টো থাকে, দুভাগৰ 1, হয়। দুভাগৰ 1 সংখ্যাটো, দুভাগৰ 1 যিটো সংখ্যা আছে, সেই সংখ্যাটোক মই এনেকৈ লিখিলেও ভুল নহয়, √1/4 এনেকৈ লিখিব পাৰোঁ। কাৰণ 1ৰ বৰ্গমূল 1, 4ৰ বৰ্গমূল 2 ওলাই আছে। এতিয়া কিতাপত কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ। এই বিন্দুটোক আমি √m আৰ্হিত প্ৰকাশ কৰিব পাৰিছোঁ, √m। কিন্তু √m যে লিখিলোঁ, এই √m টো যদি √1/4 লগত তুলনা কৰোঁ, তেতিয়া m ইকুৱেল টু কি পাম? 1/4 পাম। হয়নে? কিতাপত কি কৈছে? য'ত m এটা স্বাভাৱিক সংখ্যা, ইয়াত m টো স্বাভাৱিক সংখ্যা হয় নে নহয় এতিয়া? m টোতো 1/4 ওলালে। সেইটো স্বাভাৱিক হয় জানো? স্বাভাৱিক সংখ্যাবোৰ আছিলে 1, 2, 3, 4, এই সংখ্যাবোৰহে স্বাভাৱিক। গতিকে কোনোপধ্যেই এনেকুৱা ধৰণৰ হ'ব নোৱাৰে। গতিকে আমি কি ক'ব লাগিব? সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা, এই উক্তিটো কি হ'ব? সত্য নে অসত্য? অসত্য। ঠিক আছে, এতিয়া থাৰ্ডটো চোৱা। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। থাৰ্ডটো চোৱা, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। প্ৰতিটো প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয় নে নহয়? হয়। ঠিক আছে, এইকেইটা পাৰিলা। নেক্সট প্ৰশ্নটো কি আছে চোৱা। ছেকেণ্ড প্ৰশ্নটো, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? সেইটো মই অলপ আগতে এনেকুৱা ধৰণৰ কুৱেশ্যন এটাই সুধিছিলোঁ। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? উদাহৰণ, √4, √4 হ'ব, √9 হ'ব, √16 হ'ব, ক'লেই হ'ল। ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল। এটা ধনাত্মক অখণ্ড সংখ্যা ধৰি লোৱা, যেনেকৈ 4। এটা ধনাত্মক অখণ্ড সংখ্যা হৈছে 4, আৰু সেই 4 সংখ্যাটোৰ বৰ্গমূলটো হৈছে 2। সেই 2 সংখ্যাটো অপৰিমেয় হয়নে? অপৰিমেয় হয় নে নহয়? নহয়। যদি নহয়, তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। সেইটোতো ক'লোৱেই, 4 সংখ্যাটো হৈছে এনেকুৱা এটা সংখ্যা যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। থাৰ্ড প্ৰশ্নটো চোৱা। সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। √5 কৰিবলৈ হ'লে কি কৰিবা বাৰু? যেনেকৈ আমি √2 কৰিছিলোঁ, √3 কৰিছিলোঁ, তেনেকৈ √5কো কৰিব পাৰিম, এটা অপৰিমেয় সংখ্যা। কিন্তু কেনেকৈ কৰিম? এইটো 0 বুলি ধৰি লোৱা, এইটো 1, এইটো 2। এতিয়া কি কৰিম? জিৰ'ৰ পৰা 1 ধৰিম নে? এইখিনিক OA বুলি ধৰিম নে নধৰোঁ? সেইটো কোৱা মোক। এইখিনিক ধৰিম, কিন্তু এইখিনিক নধৰোঁ √5ৰ ক্ষেত্ৰত। ধৰিব পাৰোঁ, ধৰিলে 4টামান ত্ৰিভুজ ওলাব। তোমালোকে কি কৰিবা চোৱা, √5 যে আছে, সেই √5ত বৰ্গমূলৰ ভিতৰত কোনটো সংখ্যা আছে? 5 সংখ্যাটো আছে, হয়নে? সেই 5 সংখ্যাটোত 1 আৰু 4ৰ যোগফল হিচাপে লিখিব পাৰোঁনে? পাৰোঁ। 4টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় জানো? 4টো পূৰ্ণবৰ্গ সংখ্যা হয়। 4ৰ বৰ্গমূলটো কি হয়? 4ৰ বৰ্গমূলটো কি হয়? 2 হয়। সেইটো কাৰণে আমি ইয়াত কি কৰিম চাবা, 0ৰ পৰা 2 ইয়ালৈকে ধৰিম। এইটো O ধৰিলা, এইটো A ধৰা, এই দূৰত্বটো। ইয়াৰ পৰা ইয়ালৈকে যিটো দূৰত্ব, সেইটো আমি কি বুলি ধৰিম? OA বুলি ধৰিম। এই দূৰত্বটো কিমান? 2 একক নহয় জানো? হয়। এতিয়া যোনটো A বিন্দু আছে, A বিন্দুৰ পৰা এডাল
লম্ব অংকন কৰিম বা এই বিন্দুত লম্ব অংকন কৰিম, সেই লম্বডাল হ'ব 1 একক। চাবা দেই ভালকে, 1 একক। এতিয়া এই বিন্দুটো কি হ'ব? বি বিন্দু হ'ব, হয়নে? এই বিন্দুটোত হৈছে বি এ এডাল লম্ব, এই কোণটো হ'ব 90 ডিগ্ৰী। অ' আৰু বি বিন্দুক আমি সংযোগ কৰিব পাৰোঁ। এতিয়া ইয়াৰ পৰা ইয়াত যিটো ত্ৰিভুজ পালোঁ, ত্ৰিভুজ অ' এ বি, ইয়াত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিলে কি হ'ব বাৰু? অ' বি স্কুৱেৰ ইকুৱেল টু অ' বি স্কুৱেৰ ইকুৱেল টু কি হ'ব? অ' এ স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ। অ' এ মানে আমি কি ধৰিছোঁ? 2 ধৰিছোঁ। অ' এ স্কুৱেৰ মানে কি হ'ব? 2 স্কুৱেৰ। এ বি স্কুৱেৰ মানে কি হ'ব? 1 স্কুৱেৰ। গতিকে আমি অ' বি স্কুৱেৰটো কি পাম? অ' বি স্কুৱেৰটো পাম 4 প্লাছ 1। 4 প্লাছ 1 মানে কিমান? 5। গতিকে আমাৰ অ' বি যোনটো দূৰত্ব আছিলে, অ' বি দূৰত্বটো কিমান ওলাব? স্কুৱেৰ ৰুট অফ 5। যদি স্কুৱেৰ ৰুট অফ 5 ওলালে, তেতিয়াহ'লে আমি কোনটো বিন্দুক এতিয়া কেন্দ্ৰ কৰি বৃত্ত অংকন কৰিম? অ' বিন্দুক কেন্দ্ৰ কৰি বৃত্ত অংকন কৰিম আৰু পেঞ্চিলৰ আগটো ক'ত দিম? বি বিন্দুত দিম। অ' বি দূৰত্বটো কিমান পালোঁ আমি? √5 পাইছোঁ। অ' বিন্দুক কেন্দ্ৰ কৰি অ' বিক ব্যাসাৰ্ধ হিচাপে লৈ পেলাই যিটো বৃত্তচাপ অংকন কৰিম, সেই বৃত্তচাপটোৱে সংখ্যা ৰেখাক ধৰি লোৱা পি বিন্দুত কাটিলে। তেতিয়াহ'লে অ' আৰু পিৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটো কি হ'ব? √5। বুজি পালানে কথাটো এতিয়া? অঁ, গতিকে এনেকৈ কৰিব লাগিব √5। যদি 1 1 লৈ পেলাই কৰা, এই দূৰত্বটো 1 ধৰিলা, আকৌ 1 লৈছা, তেনেকৈও পাৰি। খালি তেনেকৈ ত্ৰিভুজ বহুত কেইটা আঁকিব লাগিব। প্ৰব্লেমটো সেইটো হ'ব। সেইটো কাৰণে √2 দিলেতো তেনেকৈ কৰিবা, 1 1। √3 দিলেও 1 1 ধৰিয়ে কৰিব লাগিব। কিন্তু যেতিয়া √5 দিব, তেতিয়া তোমালোকে 2 বুলি ধৰিবা। তেতিয়া সহজ হ'ব। এইটোক লিখি লোৱাচোন এনেকৈ, ৰাফকৈ লিখি লোৱা। বাকী কৰি দিব লগা হ'লে মই দিম, খালি মোক কৈ দিবা, মেছেজ এটা কৰি দিবা। হ'ল।
4 নম্বৰ প্ৰশ্নটো বাকীখিনি চোৱাচোন কি কৈছে। এইটো এক্টিভিটি হয় বাৰু। লিখি হ'ল? ঠিক আছে, লাষ্টৰটো চাই লোৱা। এইটো এনেই বুজাই দিছোঁ, ইমান কৰিবলগীয়া বিশেষ নাই, ঘৰত কৰি চাব পাৰা। 1 একক দূৰত্ব ল'বলৈ কৈছে। এইটো ধৰা O বিন্দু, এইটো বিন্দু P1। P1 বিন্দুত আকৌ 1 একক দূৰত্বৰ এডাল লম্ব অংকন কৰিবলৈ কৈছে, 1 একক দৈৰ্ঘ্যৰ। এই বিন্দু ধৰিবলৈ কৈছে P2। এতিয়া O আৰু P যে সংযোগ কৰিম, O আৰু P2 যেতিয়া সংযোগ কৰিম, O আৰু P2, তেতিয়া O আৰু P2ৰ মাজৰ দূৰত্বটো কি ওলাব? সেইটো ওলাব √2, হয়নে? আকৌ P2 বিন্দুত আমি এডাল লম্ব অংকন কৰিম, এডাল P2 বিন্দুত লম্ব, একেই। দূৰত্বটো ইয়াৰ 1 একক। 1 একক। খালি এতিয়া OP2 কিমান আছে? √2 আছে, হয়নে? এইটো P3 বিন্দু বুলি ধৰা। OP2 P3 এইটো এটা ত্ৰিভুজ হয়। সেই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি যেতিয়া পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম, তেতিয়া OP3, O আৰু P3ৰ মাজৰ দূৰত্বটো কিমান ওলাব? সেইটো ওলাব √3। কেনেকৈ ওলাবতো গম পাইছে? OP3 হৈছে তোমাৰ অতিভুজ। অতিভুজৰ দূৰত্ব উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? এইটো OP2ৰ বৰ্গ কৰিব লাগিব, তাৰ লগত কি যোগ কৰিব লাগিব? P2 আৰু P3ৰ যিটো বৰ্গ হ'ব সেইটো যোগ কৰিব লাগিব। নেক্সট আকৌ P3 বিন্দুত আমি কি কৰিম? 1 একক দৈৰ্ঘ্যৰ লম্ব অংকন কৰিম। এই বিন্দুটো হ'ব P4। এতিয়া P4 আৰু O সংযোগ কৰিব পাৰোঁ। তেতিয়া আমি কোনটো ত্ৰিভুজ পাম? OP3 P4। তাত চাবা OP4 এইটোৰ স্কুৱেৰ কৰিব লাগিব, ইকুৱেল টু কি পাম? OP3 স্কুৱেৰ প্লাছ P3P4 স্কুৱেৰ। ইয়াৰ পৰা কি আহিব? OP3 স্কুৱেৰ মানে কি পালোঁ? √3 স্কুৱেৰ। P3P4 মানে কিমান ধৰিছোঁ? 1 ধৰিছোঁ, 1 স্কুৱেৰ। আমি কি পাম? OP4 স্কুৱেৰ ইকুৱেল টু 4। OP4 কিমান হ'ব তেতিয়া? √4। গতিকে এই দূৰত্বটো হ'ল √4। নেক্সট আকৌ ইয়াত যেতিয়া কৰিবা, এইটো দূৰত্ব পাবা, √, কিমান পাবা এইটো? √5। এতিয়া মই যে কৈছিলোঁ 1 একক দূৰত্ব ল'লে এনেকুৱা হ'ব কথাটো, 1 একক দূৰত্ব যেতিয়া ল'ম, তেতিয়া 4টা ত্ৰিভুজ যে পাব লাগিব বুলি কৈছিলোঁ, পাব লগা হ'ব। এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ। 4টা ত্ৰিভুজ লৈহে আমি √5টো অংকন কৰিব পাৰিম। সেইটো কাৰণে √5ৰ ক্ষেত্ৰত আমি কি কৰোঁ? 2 আৰু 1 লওঁ। √6 পাবলৈ হ'লে আকৌ এনেকৈ কৰিব লাগিব। এইটো এনেকৈ চকৰি এটা ওলাই গৈ থাকিব, এনেকৈ এটা চকৰি হ'ব। √6, √7, √8, √9 এনেকৈ আহি থাকিব। গতিকে এনেকৈ কি পাবা তোমালোকে? এটা চকৰি পাবাগে। এই চকৰিটো ঘৰত বনাই চাব পাৰা। পৰীক্ষাৰ কাৰণে ইমান হেৰি নহয়, ইম্পৰ্টেণ্ট নহয় বাৰু, তথাপিতো কৰি চাব পাৰা এবাৰ। কৰি চালে এটা চকৰি ভাল লাগিব বনাই, কৰি চাবাচোন যোনে যোনে কৰিব খোজা। ঠিক আছে, 1.2 এতিয়া শেষ বুলি ধৰিব পাৰোঁনে? 1ৰ প্ৰশ্ন, 2 প্ৰশ্ন, 3 প্ৰশ্ন গোটেইকেইটা ভালকৈ এবাৰ কৰি পেলাবা। মইতো ৰাস্তাহে কৰাই দিছোঁ, তোমালোকে নিজে কৰিবা এবাৰ। নেক্সট ক্লাছত 1.3 কৰিম আমি। এতিয়া আজি থাকক। তোমালোকে লিভ কৰিব পাৰা এতিয়া।